Hello everyone, welcome back to my channel RM Biotech. আৰু আজিৰ এই ভিডিঅ'টো মই খুব এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিব লৈছো আৰু এই টপিকটো APSC যিসকলে দিম বুলি ভাবিছে তেওঁলোকৰ পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেন্ট। এতিয়া আমি আলোচনা কৰো ইমান যে আমি ৰাম মন্দিৰৰ কথা কৈ আছো আমি সকলোৱে জনাটো উচিত যে ৰাম মন্দিৰ ইমান আমাৰ কাৰণে কিহৰ কাৰণে মেটাৰ্ছ ৰাখে। যেহেতু আমি সকলোৱে জানো 1528 খ্ৰীষ্টাব্দত বাবৰি মছজিদ সেই সময়ত মোগলৰ শাসনত আছিল বাবৰ আৰু বাবৰি মছজিদ বনোৱা গৈছিল স্থাপন কৰা গৈছিল বা যিসকল তাত হিন্দু লোক আছিল তেওঁলোকে ক্লেইম কৰিছিল যে এটা হিন্দু টেম্পল আছিল আৰু ইয়াৰ কোনো এভিডেন্স নাই যে ৰাম মন্দিৰ আছিল যিকোনো এটা হিন্দু টেম্পল হেতু সময়ত আছিল। সো তেওঁলোকে কৈছে যে যেহেতু আয়োধ্যখন ৰামৰ জন্মভূমি হয় সো ৰাম মন্দিৰ এটা হ'ব লাগে আৰু সুপ্ৰিম কোৰ্টে 2019 চনত জাজমেন্ট দিছিল আৰু সেই জাজমেন্টৰ পিছতে আজিৰ এই দিনটোত শুভ দিনটোত 22 জানুৱাৰী 2024ত প্ৰাণ প্ৰতিষ্ঠা কৰা গৈছে ৰাম মন্দিৰ। প্ৰাণ প্ৰতিষ্ঠা মানে হৈছে যিকোনো এটা মূৰ্তি যেতিয়া শুদ্ধ কৰা হয় বা এটা জীৱন দান দিয়া হয় তাকে কয় প্ৰাণ প্ৰতিষ্ঠা। আৰু বহুত লোকে এটা পলিটিক্যাল বা ৰিলিজিয়াছ ভিউ আনিব কিন্তু আমি যদি এই পইণ্টটো পলিটিক্যাল ভিউ পৰা নাচাওঁ যদি আমি ইণ্ডিয়ান পইণ্ট অফ ভিউ পৰা চাওঁ ভাৰতীয় হিচাপে আমি যদি চাওঁ আমাৰ ইণ্ডিয়ান কালচাৰ হেৰিটেজ প্ৰটেকশ্যনৰ বিষয়ে আমি যদি চাওঁ আমাৰ এটা নেশ্যনেল আইডেন্টিটি ক্ৰিয়েট হ'ব। নো ডাউট পলিটিক্যাল কিছুমান প্ৰেছাৰ আছে বা ভিউজ আছিলে বাট সেইবিলাক আমি এটা পাৰ্ট যদি কৰি দিওঁ এটা চাইড কৰি দিওঁ এইটো বস্তু আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট যিহেতু আমাৰ নিজৰ নেশ্যনেল আইডেন্টিটি এটা ক্ৰিয়েট হৈছে। তাৰ কাৰণে আপোনালোকে পলিটিক্যাল ভিউজ কমেন্ট নকৰিব কাইণ্ডলি মই ৰিকুৱেষ্ট কৰিছো আৰু এইটো আমাৰ নেশ্যনেল হেৰিটেজ কালচাৰৰ কথা আছে সো এইকাৰণে পলিটিক্যাল কমেন্ট কোনেও যাতে নিদিয়ে। Thank you so much for watching the video. Bye bye. Take care.